এইটো দেখিছে মই এতিয়া বজাৰৰ পৰা ঘৰলৈ গৈ আছোঁ ৰাস্তাটো মই আপোনালোকক আগৰ ভিতৰত দেখুৱাইছিলোঁ যে বিলৰ ৰাস্তাটো কেনেকুৱা অৱস্থা হৈছিলে, কিন্তু এতিয়া লাহে লাহে ৰাস্তাটো বনালে, ভালকৈ মেৰামতি হোৱাও নাই, তথাপি এই ৰাস্তাটো পকী হ'বলৈ গৈ আছে কিন্তু জব কাৰ্ডৰ বাবে। আৰু এখন দেখিছে পাৰতে এখন বিলতে বিভিন্ন ধৰণৰ যেতিয়া পানী হয় তাত বিভিন্ন ধৰণৰ মাছৰ উজান উঠে, মাছ, মোৱা মাছ, দনিকণা, এইবোৰ দেখিছে মাছ হেৰি আছে, পিটনি গোটেই চাৰিওফালে কেৱল তৰা গছ আৰু এইবোৰ নীলা জীৱন বুলি কয়, মনটোৱে ঘূৰাই পাতত দি ভাজিও খায়। এইটো দেখিছে শাক আৰু কিনাৰতো ইয়াত দেখিছে এজনে ভোট জলকীয়া খেতি কৰিছিলে, পানী অহাৰ বাবে গোটেই ভোট জলকীয়া চাৰিফালে মৰি গ'ল। ময়ো এতিয়া লাহে লাহে আপোনালোকৰ বাৰীখনো মই দেখাবলৈ চেষ্টা কৰিম। মই বাৰীখন এতিয়া লাহে লাহে উলিয়াই আছোঁ, শাকৰ গুটি আনিবলৈ গৈছিলোঁ, কিন্তু এই ৰাস্তাদি মই গৈ আছিলোঁ। এই ৰাস্তাটো দেখিছে কি ধুনীয়া, তিনিটা ৰাস্তা আছে বজাৰলৈ যাওঁ বুলি ক'লে। এটা ৰাস্তা আছে আমাৰ চাৰিআলিটি, এটা আছে অকণমান কৃষ্ণগুৰু সেৱা আশ্ৰম, সেইটো আপোনাক আগৰ ভিডিঅ'ত দেখুৱাইছিলোঁ মই, সেই ৰাস্তাটো যাব পাৰি। আৰু এটা ৰাস্তা এইটোৱেদি আহিলে ঘৰ সোনকালে পাই যায়। সঁচাকৈ গাঁৱৰ ৰাস্তাবোৰ দেখিলোঁ বহুত ধুনীয়া, কিন্তু আজিকালি ৰাস্তাৰ বাট পথবোৰ এনেকুৱা অৱস্থা বেয়া যে চাৰিওফালে কেৱল গাঁত খাল থাকে। দেখিছে চাৰিওফালে এতিয়া ৰাস্তাটো কি ধুনীয়া, আৰু কিনাৰতে পথাৰবোৰ আছে, এতিয়া ধুনালি ধাননি হৈ আছে, কি ধুনীয়া দেখিছে। কি সুন্দৰ ৰাস্তা দেখিছে, আপোনালোকক মই আগৰ ভিতৰত দেখুৱাইছিলোঁ। বিলৰ মাজত এটা ৱাটাৰ চাপ্লাই বহিছে, সেইটো দেখিছে আপোনালোকে জিলিকি আছে ৱাটাৰ চাপ্লাই, জল জীৱন পানী মিছন দেখিছে সঁচাকৈ বহুত ভাল লগা। কৃষকে ইয়াত পথাৰত ভূঁই ৰুইছিলে, কিন্তু পানী অহাৰ বাবে বৰ এটা ভাল নহ'ল। দেখিছে এইবোৰ কঠীয়া ক'ৰবাত গজিলে, ক'ৰবাত নোলালে, দেখিছে এনেকুৱা অৱস্থা। কিছুমান বৰ ধুনীয়াকৈ লাগিছে দেখিবলৈ, দেখিছে পথাৰখন চাৰিওফালে সুন্দৰ পৰিৱেশত। দেখিছে এইবোৰ পথাৰ কি ধুনীয়া ৰাস্তা। আৰু এইখন হাবি দেখিছে, ইয়াত বিভিন্ন ধৰণৰ আপোনালোকে ভেদাইলতা, নৰসিংহ, ঢেকীয়া গোটেই আৱৰি আছে। গোটেই দেখিছে গছ গছনি, বেত গাছ আছে লগতে, দেখিছে বাৰীখন কি ধুনীয়া। এইখন পথাৰো দেখিছে কি ধুনীয়া হৈ আছে। ইয়াতো লাহে লাহে খেতি কৰিবলৈ আৰম্ভ কৰিব, বাম খেতি দেখিছে কি ধুনীয়া ঠাই। এইটো ৰাস্তাদি মই গৈ আছোঁ বৰ্তমান। এইবোৰ দেখিছে হাবিত কি ধুনীয়া ধুনীয়া ঢেকীয়া ওলাই আছে। চাওক কি ধুনীয়া। চাৰিওফালে সেউজীয়া আৰু সেউজীয়া দেখিছে চাৰিওফালে। তাৰ আগতে এইখন বাৰী পাৰ হৈ তাৰ আঁতৰতে আছে মোৰ বাৰীখন, আৰু এখন বাৰী আছে এখন। আগতে আমি কঠীয়া পাৰিছিলোঁ, কিন্তু এতিয়া বহুত বছৰ হ'ল তাত কঠীয়া নপৰা হ'লোঁ। শাক পাচলি খেতি কৰিবলৈ পাৰি, কিন্তু চোৰৰ অভাৱৰ বাবে ইয়াত খেতি কৰিব পৰা নহয়। পানীও আহে মাৰি যায় গোটেই চাৰিওফালে। আৰু এইটো ৱাটাৰ চাপ্লাই দেখুৱাইছোঁ আপোনালোকক আগৰ ভিতৰত মই দেখুৱাইছিলোঁ বনাই থকা, কিন্তু এতিয়া সম্পূৰ্ণ হৈ গ'ল। এইটো ৱাটাৰ চাপ্লাই দেখিছে বহুত সুন্দৰ ঠাইত হৈছে, চাৰিওফালে বাউণ্ডেৰী দিছে, ৱাল লিখাই আছে দেখিছে আপোনালোকে কি ধুনীয়াকৈ বিশুদ্ধ পানী। কিছুমানেতো পানীটো কাৰণে হাহাকাৰ কৰিব লগা হৈছে, ক'ৰবাততো এতিয়া পানী আঁচনিও বহাইছে দেখিছে। তেন্তে মোৰ ভিডিঅ'টো আজি ইমানেই। বন্ধু বান্ধৱীসকল, যদি মোৰ ভিডিঅ'টো চাই সকলোৱে ভাল পাইছে, এটা লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব, যাতে নতুন নতুন ভিডিঅ' মই সকলোকে দি যাব। শেষত এটা অনুৰোধ কৰিছোঁ, সদায় সুখত থাকক, আনন্দ কৰি থাকক, হাঁহি ধেমালি ফূৰ্তি কৰি থাকক, জীয়াই থকা দিনবোৰ যেন সদায় কৰ্মই যাওক, আগবাঢ়ি যাওক, তাকে কয় আপুনি মানে আজি ভিডিঅ'টোৰ পৰা মই বাই বাই।